শাওনৰ সেউজীয়াই ধৰাখনক এখন নতুন দলিচাৰে সজাই তুলিছিল। মেঘালী নামৰ সৰু গাঁওখন, যাৰ নামটোৰ দৰেই তাৰ আকাশখন প্ৰায়ে ডাৱৰে আৱৰি ৰাখিছিল। গাঁওখনৰ কাষেৰে বৈ যোৱা সৰু নদীখন আৰু তাৰ সিপাৰে থকা নীলা পাহাৰখনে মেঘালীক এখন ছবিৰ দৰে ধুনীয়া কৰি তুলিছিল। পাহাৰৰ বুকুৰ পৰা বৈ অহা সপোনজৰী নামৰ জলপ্ৰপাতটো বচাবলৈ চাবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহিছিল। এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতেই মায়াৰ শৈশৱটোৱে পাখি মেলিছিল। মায়া অষ্টম শ্ৰেণীত পঢ়ি থকা এজনী চঞ্চলা সপোন দেখা ছোৱালী। দেউতাক হৰেশ্বৰ এজন সাধাৰণ খেতিয়ক। মাটিৰ গোন্ধ যাৰ তেজত মিলি আছিল। মাক সাবিত্ৰী এগৰাকী ধৰ্মপৰায়ণ আৰু মৰমীয়াল মহিলা। পৰিয়ালটো দৰিদ্ৰতাৰ কবলত আছিল যদিও কিন্তু মৰমৰ কোনো অভাৱ নাছিল। মায়া আছিল তেওঁলোকৰ চকুৰ মণি। এদিন ৰাতিপুৱা হৰেশ্বৰে পথাৰলৈ যাবলৈ ওলাই মায়াক ক'লে, আই, আজি চহৰৰ পৰা এজন ডাঙৰ মানুহৰ ল'ৰা আহিব। গাঁৱৰ মূৰত থকা পৰিদৰ্শন বাংলাটোত থাকিব। মই পথাৰলৈ যাওঁ, তই বাংলাটো অলপ চাফ চিকুণ কৰি থবিগৈ। তহঁতৰ হেড ছাৰে কৈছে চাফা কৰি দিলে অলপ পইচা পাবি। দেউতাকৰ কথা পেলাব নোৱাৰি মায়াই মূৰ দুপিয়ালে। তাইৰ বাবে এয়া এক নতুন অভিজ্ঞতা আছিল। কিতাপৰ মাজত ডুবি থকা মায়াই বাহিৰৰ জগতখনৰ কুটিলতাৰ বিষয়ে একোৱেই নাজানিছিল। তাই হাতত ঝাৰু আৰু পৰিষ্কাৰ কৰা কাপোৰ লৈ বাংলাটোৰ ফালে খোজ ল'লে। পৰিদৰ্শন বাংলাটো অলপ ওখ ঠাইত আছিল, য'ৰ পৰা গোটেই গাঁওখন আৰু জলপ্ৰপাতটো ধুনীয়াকৈ দেখা যায়। মায়াই মন পুতি কামত লাগিল। পুৰণি বস্তুবোৰ আঁতৰাই মজিয়াখন মচি তাই বাংলোটোক নতুন ৰূপ দিলে। খিৰিকীৰে বৈ অহা বতাহজাকে তাইৰ চুলিকোছা উৰুৱাই নিছিল আৰু তাইৰ মুখত বিৰিঙি উঠিছিল এক অনাবিল আনন্দ। কাম শেষ কৰি তাই যেতিয়া বাহিৰলৈ ওলাবলৈ লৈছিল, তেনেতে এখন দামী গাড়ী আহি বাংলাটোৰ সন্মুখত ৰলহি। গাড়ীৰ পৰা নামি আহিল এজন 25-26 বছৰীয়া ওখ সুঠাম ডেকা। পিন্ধনত দামী জিন্স আৰু টি চাৰ্ট, চকুত ক'লা চশমা। তাৰ চেহেৰাত আছিল এক অহংকাৰৰ ভাৱ। ঐ ছোৱালী, চাফা হ'লনে? তাৰ মাতত আছিল এক ধৰণৰ কৰ্কশতা। মায়াই ভয়তে কঁপি উঠিল। হয় দাদা, মানে ছাৰ। ঠিক আছে, যা এতিয়া। মায়াই যাবলৈ ওলাওঁতেই সি আকৌ মাতিলে, ৰহ, মোৰ বেগটো গাড়ীৰ পৰা আনি দে। মায়াই নিৰ্বিবাদে তাৰ আদেশ পালন কৰিলে। বেগটো আনি ভিতৰত থবলৈ যাওঁতেই সি দুৱাৰখন বন্ধ কৰি দিলে। মায়াৰ বুকুখন চিৰিংকৈ গ'ল। ছাৰ, দুৱাৰখন কিয় বন্ধ কৰিলে? তাইৰ মাতটো কঁপিছিল। ডেকা ল'ৰাজনে, যাৰ নাম আছিল বিকাশ, এটা কুটিল হাঁহি মাৰি তাইৰ ফালে আগবাঢ়ি আহিল। ইমান ধুনীয়া ছোৱালী, তই এই গাঁৱত কি কৰিছ? মায়াই পিছ হুহুকি গ'ল। মোক যাবলৈ দিয়ক, মোৰ দেৰি হৈছে। কিন্তু বিকাশৰ চকুত তেতিয়া এক পাশবিক ক্ষুধা। সি মায়াৰ হাতত খামুচি ধৰিলে। মায়াই চিঞৰিবলৈ চেষ্টা কৰিলে। তাৰ পিছৰ কেইটামান মুহূৰ্ত মায়াৰ জীৱনলৈ এক অমানিশা নমাই আনিলে। তাইৰ সকলো প্ৰতিৰোধ, তাইৰ সকলো কাকুতি সেই বন্ধ কোঠাটোৰ চাৰিবেৰৰ মাজত হেৰাই গ'ল। বিকাশ নামৰ সেই দানৱটোৱে তাইৰ নিষ্পাপ শৈশৱটোক নিমিষতে মোহাৰি পেলালে। কিছু সময়ৰ পিছত যেতিয়া বিকাশৰ পাশবিক ক্ষুধা চৰিতাৰ্থ হ'ল, সি মায়াক মজিয়াত পেলাই থৈ ক'লে, এই কথা যদি কাৰোবাৰ আগত কওঁ, তেন্তে তোৰ গোটেই পৰিয়ালটোক মাৰি পেলাম। মায়াই কোনোমতে নিজৰ ফটা চিটা কাপোৰবোৰ সামৰি কান্দি কান্দি ঘৰলৈ দৌৰি আহিল। তাইৰ চকুৰ সন্মুখত পৃথিৱীখন যেন ক'লা হৈ পৰিছিল। সপোনজৰী জলপ্ৰপাতৰ শব্দটো তাইৰ কাণত এক বিকট চিঞৰৰ দৰে বাজিছিল। মায়াক সেই অৱস্থাত দেখি হৰেশ্বৰ আৰু সাবিত্ৰীৰ মূৰত সৰগ ভাগি পৰিল। সাবিত্ৰীয়ে জীয়েকক বুকুত সাৱটি হুকহুকাই কান্দিবলৈ ধৰিলে। হৰেশ্বৰৰ চকু দুটা খঙত ৰঙা পৰিছিল, কিন্তু তেওঁ আছিল নিৰুপায়। পিছদিনা ৰাতিপুৱা তেওঁলোকে মায়াক লৈ ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ গ'ল। ডাক্তৰে মায়াক পৰীক্ষা কৰিলে। হৰেশ্বৰে ডাক্তৰৰ ভৰিত পৰি কান্দি কান্দি ক'লে, ছাৰ, মোৰ ছোৱালীজনীৰ লগত ন্যায় কৰক। কিন্তু বিকাশৰ দেউতাকৰ টকা আৰু ক্ষমতাৰ হাত তেতিয়ালৈকে ডাক্তৰৰ ওচৰ পাইছিলগৈ। ডাক্তৰে এখন চাৰ্টিফিকেট লিখি দিলে, য'ত স্পষ্টকৈ লিখা আছিল যে ছোৱালীজনীৰ লগত তেনেকুৱা কোনো ঘটনাই ঘটা নাই। হতাশ হৈ হৰেশ্বৰে পুলিচ থানালৈ গ'ল। থানাৰ দাৰোগাজনে তেওঁলোকৰ কথা শুনিলে, কিন্তু গোচৰ ৰুজু কৰিবলৈ অমান্তি হ'ল। বৰঞ্চ তেওঁ ক'লে, চাওক বৰুৱা, আপুনি দুখীয়া মানুহ,
ডাঙৰ মানুহৰ লগত লাগি একো লাভ নাই। তেওঁলোকে পইচা দি মিটমাট কৰিব খুজিছে, যি পাই লৈ লওক আৰু কথাটো ইয়াতে শেষ কৰক। হৰেশ্বৰৰ বাবে এয়া আছিল আন এক আঘাত। যি ন্যায়ৰ মন্দিৰ বুলি ভাবিছিল, তাতো টকাৰেই পূজা চলিছিল। উপায়হীন হৈ সমাজৰ ভয়ত আৰু নিজৰ পৰিয়ালৰ সুৰক্ষাৰ কথা ভাবি হৰেশ্বৰে বিকাশৰ দেউতাকে দিয়া টকাখিনি ল'বলৈ বাধ্য হ'ল। সেই টকাখিনি তেওঁৰ হাতত যেন এঙাৰৰ দৰে গৰম লাগিছিল। এই ঘটনাৰ পিছত মেঘালী গাঁৱত থকাটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিল। মানুহৰ বু বু বা সহানুভূতিৰ নামত দিয়া কটু কথাই মায়াৰ মনত আৰু গভীৰ আঘাত হানিছিল। এদিন ৰাতি মনে মনে হৰেশ্বৰে নিজৰ সৰু ঘৰখন, মাটি বাৰী সকলো এৰি পৰিয়ালৰ সৈতে এখন অচিনাকি গাঁৱলৈ গুচি গ'ল। তেওঁলোকে হেৰুৱাইছিল কেৱল নিজৰ ঘৰেই নহয়, হেৰুৱাইছিল ন্যায়ৰ ওপৰত থকা বিশ্বাসো। নতুন গাঁও, নতুন পৰিৱেশ, কিন্তু মায়াৰ মনৰ ঘাঁ শুকোৱা নাছিল। সেই ক'লা দিনটোৰ স্মৃতিয়ে তাইক প্ৰতি মুহূৰ্ততে খেদি ফুৰিছিল। তাইৰ চঞ্চল স্বভাৱটো ক'ৰবাত হেৰাই গৈছিল। তাই এতিয়া বেছিভাগ সময় নীৰৱে থাকিবলৈ লৈছিল। কিতাপেই আছিল তাইৰ একমাত্ৰ সংগী। দেউতাক মাকে তাইক সাহস দিছিল, আই, যি হ'ল সেয়া এটা দুঃস্বপ্ন বুলি পাহৰি যা। তই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব, তেতিয়াহে তই নিজৰ ভৰিত থিয় দিব পাৰিবি। মাক দেউতাকৰ কথাই মায়াক শক্তি দিলে। তাইৰ মনত এক প্ৰতিশোধৰ জুই জ্বলি উঠিল। এনেকুৱা প্ৰতিশোধ নহয় যি তেজৰ বিনিময়ত হয়, বৰঞ্চ এনে এক প্ৰতিশোধ যি শিক্ষা আৰু সফলতাৰে লোৱা হয়। তাই পঢ়া শুনাত মন দিলে। দিন ৰাতি একাকাৰ কৰি তাই পঢ়িলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাই তাই কলেজত নামভৰ্তি কৰিলে। সময়ৰ সোঁতত মায়া ডাঙৰ হ'ল। শাৰীৰিকভাৱে তাই এজনী পূৰ্ণাংগ যুৱতী হ'ল, কিন্তু মানসিকভাৱে তাই এতিয়াও সেই অষ্টম শ্ৰেণীৰ ছোৱালীজনী হৈয়েই ৰ'ল, যি ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। তাই ডিগ্ৰী পাছ কৰিলে আৰু স্নাতকোত্তৰ পঢ়াৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। এয়া আছিল তাইৰ জীৱনৰ এক নতুন অধ্যায়। তাই ভাবিছিল হয়তো এই নতুন পৰিৱেশে তাইক অতীতৰ পৰা মুক্তি দিব। বিশ্ববিদ্যালয়ৰ বিশাল চৌহদ, নতুন বন্ধু বান্ধৱী, নতুন পৰিৱেশ। মায়াই লাহে লাহে নিজকে এই পৰিৱেশৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰিলে। তাইৰ গম্ভীৰ স্বভাৱ আৰু পঢ়াৰ প্ৰতি থকা একাগ্ৰতাই সকলোকে আকৰ্ষণ কৰিছিল। তাতেই তাই চিনাকি হ'ল ৰাহুলৰ লগত। ৰাহুল আছিল একেটা বিভাগৰে ছাত্ৰ, শান্ত, সৌম্য আৰু সহায়কাৰী মনৰ ল'ৰা। তাৰ কথাত আছিল এক আন্তৰিকতা যি মায়াক বাৰুকৈয়ে প্ৰভাৱিত কৰিলে। প্ৰথমতে বন্ধুত্ব আৰু লাহে লাহে সেই বন্ধুত্বই এক গভীৰ সম্পৰ্কৰ ৰূপ ল'লে। ৰাহুলৰ সংগই মায়াৰ জীৱনলৈ যেন বসন্তৰ আগমন ঘটালে। বহুদিনৰ মূৰত তাই মুকলিকৈ হাঁহিবলৈ শিকিলে। ৰাহুলৰ লগত থাকিলে তাই অতীতৰ সেই ক'লা অধ্যায়টো পাহৰি যায়। ৰাহুলেও মায়াৰ মাজত এক গভীৰতা আৰু স্থিৰতা বিচাৰি পাইছিল, যি তাক তাইৰ প্ৰতি আৰু বেছি আকৰ্ষিত কৰিছিল। এদিন আবেলি বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীৰ পৰা ওলাই আহোঁতে ৰাহুলে মায়াৰ হাতত ধৰি ক'লে, মায়া, মই তোমাক ভাল পাওঁ। তুমি মোৰ জীৱন সংগী হ'বানে? মায়াৰ বুকুখন কঁপি উঠিল। তাইৰ মনত ভয় আৰু আনন্দৰ এক মিশ্ৰিত অনুভূতি হ'ল। তাই ৰাহুলক ভাল পাইছিল, কিন্তু তাইৰ অতীতটোৱে তাইক বাধা দিছিল। তাই কেনেকৈ এজন পুৰুষক বিশ্বাস কৰিব? কিন্তু ৰাহুলৰ চকুৰ সৰলতা আৰু আন্তৰিকতাই তাইৰ সকলো ভয় দূৰ কৰিলে। তাই লাহেকৈ মূৰ দুপিয়ালে। সেইদিনা দুয়ো বহু সময় নদীৰ পাৰত বহি ভৱিষ্যতৰ সপোন ৰচিলে। মায়াই ভাবিছিল হয়তো ভগৱানে তাইৰ জীৱনলৈ সুখ ঘূৰাই দিছে। এদিনাখন ৰাহুলে মায়াক ক'লে, মায়া, কাইলৈ মোৰ দাদা মোক লগ কৰিবলৈ বিশ্ববিদ্যালয়লৈ আহিব। মই তোমাক তেওঁৰ লগত চিনাকি কৰাই দিম। মায়াৰ মনটো আনন্দত নাচি উঠিল। তাই ৰাহুলৰ পৰিয়ালৰ মানুহক লগ পোৱাৰ বাবে উৎসুক হৈ আছিল। পিছদিনা দুপৰীয়া যেতিয়া মায়া আৰু ৰাহুল কেণ্টিনত বহি আছিল, তেতিয়া এজন ওখ সুঠাম ব্যক্তি তেওঁলোকৰ টেবুলৰ ফালে আগবাঢ়ি আহিল। ৰাহুল, মাতটো শুনি মায়াৰ গাৰ নোম শিয়ৰি উঠিল। এই মাতটো তাইৰ বৰ চিনাকি। তাই মূৰ তুলি চালে আৰু তাইৰ ভৰিৰ তলৰ মাটি যেন খহি গ'ল। সন্মুখত থিয় হৈ আছিল বিকাশ। সেই একেই অহংকাৰী চকু, সেই একেই কুটিল হাঁহি। মুহূৰ্ততে তাইৰ চকুৰ সন্মুখত 15 বছৰ পুৰণি সেই ক'লা দিনটোৰ দৃশ্যবোৰ ভাহি উঠিল। তাইৰ উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। তাইৰ হাত ভৰি কঁপিবলৈ ধৰিলে। ৰাহুলে ক'লে, মায়া, এয়া মোৰ দাদা বিকাশ, আৰু দাদা, এয়া মায়া।
বিকাশে মায়াৰ ফালে চাই এটা অৰ্থপূৰ্ণ হাঁহি মাৰিলে, কিন্তু সি তাইক চিনি পোৱাৰ কোনো ভাৱ নেদেখুৱালে। এয়াই নেকি সেই ছোৱালীজনী যাৰ কথা তই ইমানকৈ কৈ থাক? মায়াই একো উত্তৰ দিব নোৱাৰিলে। তাই কোনোমতে নিজকে চম্ভালি তাৰ পৰা উঠি গুচি আহিল। ৰাহুলে তাইক বহুবাৰ মাতিলে, কিন্তু তাই নুশুনিলে। তাইৰ মনত জ্বলি থকা প্ৰতিশোধৰ জুইকুৰা আকৌ দপদপাই জ্বলি উঠিল, কিন্তু এইবাৰ তাই অকলে নাছিল। তাইৰ মনত এটা নতুন পৰিকল্পনাই ঠাই ল'লে। সেইদিনা সন্ধিয়া মায়াই ৰাহুলক নদীৰ পাৰলৈ মাতিলে। ৰাহুল আহি পোৱাৰ লগে লগে মায়াই ক'লে, ৰাহুল, মই তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ, তুমি মোক পাহৰি যোৱা। ৰাহুল হতবাক হৈ পৰিল। কিন্তু কিয় মায়া? কি হ'ল? দাদাক লগ পোৱাৰ পিছত তুমি কিয় এনেকুৱা কৰিছা? মই একো ক'ব নোৱাৰোঁ, প্লিজ মোক অকলে থাকিবলৈ দিয়া। কিন্তু ৰাহুলে নেৰিলে। সি তাইৰ হাতত ধৰি ক'লে, মই তোমাক ভাল পাওঁ মায়া, তুমি মোক কাৰণটো ক'বই লাগিব। কেইবাদিনো ধৰি ৰাহুলে তাইক একেটা প্ৰশ্নই কৰি থাকিল। অৱশেষত অতিষ্ঠ হৈ এদিন মায়াই সকলো কথা ভাঙি ক'লে। তাইৰ লগত ঘটা সেই পাশৱিক ঘটনা, ডাক্তৰ আৰু পুলিচৰ বিশ্বাসঘাতকতা, আৰু সেই ঘটনাৰ নায়ক যে তাৰ নিজৰ ককায়েক বিকাশ, সেই সকলো কথা তাই কান্দি কান্দি ৰাহুলক ক'লে। ৰাহুলে প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল। এয়া কেনেকৈ সম্ভৱ? মোৰ দাদাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। তুমি নিশ্চয় কিবা ভুল বুজিছা। মই একো ভুল বুজা নাই ৰাহুল। সেই দানৱটোৰ মুখখন মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তোমাৰ ওচৰত কি প্ৰমাণ আছে? ৰাহুলৰ মাতত আছিল অবিশ্বাস। প্ৰমাণ? মায়াই এটা তিতা হাঁহি মাৰিলে। সেইদিনা মই যেতিয়া তাৰ লগত যুঁজিছিলোঁ, মোৰ নখেৰে তাৰ নাকৰ ওচৰত এটা আঁচোৰ পৰিছিল। সেই দাগটো আজিও তাৰ মুখত আছে, তুমি নিজে গৈ চাব পাৰা। ৰাহুলৰ মনত পৰিল, সঁচাকৈয়ে বিকাশৰ নাকৰ ওচৰত এটা পুৰণি কটা দাগ আছে। তাৰ মনত সন্দেহৰ বীজ ৰোপণ হ'ল। মায়াই তাক ক'লে, যদি এতিয়াও বিশ্বাস হোৱা নাই তেন্তে মোৰ লগত আমাৰ পুৰণি গাঁৱৰ পুলিচ থানালৈ ব'লা। মোৰ দেউতাই তাত এটা গোচৰ দিবলৈ গৈছিল, হয়তো তাৰ কিবা ৰেকৰ্ড থাকিবও পাৰে। পিছদিনা দুয়ো সেই পুৰণি পুলিচ থানালৈ গ'ল। বহু বিচাৰ খোচাৰৰ অন্তত এজন পুৰণি কনিষ্টবলে এটা পুৰণি ৰেজিষ্টাৰ উলিয়াই দিলে, য'ত হৰেশ্বৰৰ নামত এটা অভিযোগৰ উল্লেখ আছিল। কিন্তু গোচৰটো ৰুজু কৰা হোৱা নাছিল। তাৰ কাষতে ছেটেল বুলি লিখা আছিল। এইবাৰ ৰাহুলৰ সকলো সন্দেহ দূৰ হ'ল। তাৰ নিজৰ ককাইদেউৰ প্ৰতি ঘৃণা আৰু মায়াৰ প্ৰতি অপাৰ কৰুণা আৰু সন্মানেৰে তাৰ মনটো ভৰি পৰিল। সি মায়াৰ হাতত ধৰি ক'লে, মোক ক্ষমা কৰি দিয়া মায়া, মই তোমাক বিশ্বাস কৰা নাছিলোঁ, কিন্তু এতিয়া মই তোমাৰ লগত আছোঁ। আমি একেলগে যুঁজিম আৰু মোৰ দাদা বিকাশক শাস্তি দিয়ামেই। সেইদিনাৰ পৰা দুয়োৰে এক নতুন যাত্ৰা আৰম্ভ হ'ল। তেওঁলোকে জানিছিল যে 15 বছৰ পুৰণি এটা গোচৰ পুনৰ আৰম্ভ কৰাটো সহজ নহ'ব। তেওঁলোকক শক্তিশালী প্ৰমাণৰ প্ৰয়োজন হ'ব। ৰাহুলে নিজৰ বুদ্ধি আৰু বিকাশৰ ঘৰত থকাৰ সুযোগ ব্যৱহাৰ কৰিলে। সি গোপনে বিকাশৰ গতিবিধি লক্ষ্য কৰিবলৈ ধৰিলে। এদিন সি বিকাশৰ পুৰণি ডায়েৰী এখন বিচাৰি পালে, য'ত বিকাশে গৌৰৱেৰে মেঘালী গাঁৱৰ সেই ঘটনাটোৰ বিষয়ে লিখি থৈছিল। এয়া আছিল এক শক্তিশালী প্ৰমাণ। আনফালে মায়াই সেই সময়ত ডাক্তৰজনৰ খবৰ ল'লে। গম পালে যে তেওঁ অৱসৰ লৈ নিজৰ গাঁৱত আছে। মায়া আৰু ৰাহুল তেওঁক লগ কৰিবলৈ গ'ল। প্ৰথমতে ডাক্তৰজনে সকলো কথা অস্বীকাৰ কৰিলে, কিন্তু যেতিয়া ৰাহুলে বিকাশৰ ডায়েৰীৰ কথা ক'লে আৰু ক'লে যে তেওঁলোকে সকলো কথা জানে, তেতিয়া ডাক্তৰজন ভয়ত কঁপি উঠিল আৰু সকলো সত্য স্বীকাৰ কৰিবলৈ মান্তি হ'ল। তেওঁ স্বীকাৰ কৰিলে যে বিকাশৰ দেউতাকৰ পৰা মোটা অংকৰ টকা লৈ তেওঁ মিছা চাৰ্টিফিকেট দিছিল। এই সকলো প্ৰমাণ গোটাই তেওঁলোকে এজন ভাল উকিলৰ সহায়ত আদালতত গোচৰটো পুনৰ দাখিল কৰিলে। আদালতত গোচৰ আৰম্ভ হ'ল। বিকাশৰ দৰে ক্ষমতাশালী মানুহৰ বিৰুদ্ধে যুঁজ দিয়াটো সহজ নাছিল, কিন্তু মায়া আৰু ৰাহুল অটল আছিল। মায়াই আদালতত থিয় হৈ নিৰ্ভয়ে নিজৰ লগত হোৱা অন্যায়ৰ কথা বৰ্ণনা কৰিলে। তাইৰ চকুৰ পানীয়ে নহয়, তাইৰ দৃঢ়তাই আদালতত উপস্থিত থকা সকলোৰে হৃদয় কঁপাই তুলিলে। বিকাশৰ ডায়েৰী, ডাক্তৰৰ স্বীকাৰোক্তি আৰু পুলিচৰ ৰেকৰ্ড, এই সকলো প্ৰমাণৰ ভিত্তিত আদালতে অৱশেষত ৰায় দিলে। বিকাশক সেই জঘন্য অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল। ৰায় শুনি মায়াই আদালতৰ বাহিৰত ৰৈ থকা ৰাহুলক সাৱটি ধৰি কান্দি দিলে। এয়া দুখৰ চকুলো নাছিল, এয়া আছিল 15 বছৰীয়া এক যন্ত্ৰণাৰ অৱসান আৰু ন্যায়ৰ বিজয়ৰ আনন্দৰ চকুলো। গোচৰ শেষ হোৱাৰ কিছুদিন পিছত ৰাহুলে মায়াক বিয়াৰ প্ৰস্তাৱ দিলে। মায়াই আনন্দৰে সন্মতি জনালে।
বিয়াৰ পিছত ৰাহুলে মায়াক এখন নতুন চহৰলৈ লৈ গ'ল। সি এটা সৰু ধুনীয়া ঘৰ ভাড়ালৈ লৈছিল। মায়াই আচৰিত হৈ সুধিলে, আমি তোমাৰ ঘৰলৈ নাযাওঁ নেকি? ৰাহুলে এটা শান্ত হাঁহি মাৰি ক'লে, সেইখন কেতিয়াও মোৰ ঘৰ নাছিল মায়া। মানে? মই এজন অনাথ। বিকাশৰ দেউতাকে মোক অনাথ আশ্ৰমৰ পৰা তুলি আনিছিল। তেওঁলোকে মোক পঢ়ুৱালে, ডাঙৰ দীঘল কৰিলে, কিন্তু মই কেতিয়াও সেই পৰিয়ালৰ অংশ হ'ব পৰা নাছিলোঁ। মই সদায় এজন বাহিৰৰ মানুহ হৈয়ে ৰ'লোঁ। বিকাশৰ অপৰাধৰ কথা জনাৰ পিছত সেই ঘৰত থকাটো মোৰ বাবে অসম্ভৱ আছিল। ৰাহুলৰ কথা শুনি মায়াৰ চকু সেমেকি উঠিল। তাই বুজিলে যে ৰাহুলেও নিজৰ জীৱনত বহু কষ্ট সহিছে। তাই ৰাহুলৰ হাতত ধৰি ক'লে, এতিয়াৰ পৰা এইখনেই আমাৰ ঘৰ, তুমি আৰু মই, আমিয়েই আমাৰ পৰিয়াল। দুয়ো এটা নতুন জীৱন আৰম্ভ কৰিলে। অতীতৰ ক'লা অধ্যায়বোৰক পিছ পেলাই তেওঁলোকে ভৱিষ্যতৰ ফালে খোজ ল'লে। তেওঁলোকৰ প্ৰেম আছিল অগ্নি পৰীক্ষাত উত্তীৰ্ণ হোৱা সোণৰ দৰে, যি আৰু বেছি উজ্জ্বল আৰু শক্তিশালী হৈ পৰিছিল। নিয়তিয়ে হয়তো তেওঁলোকৰ লগত এক পৰিহাস কৰিছিল, কিন্তু তেওঁলোকৰ ভালপোৱা আৰু সাহসে সেই পৰিহাসক পৰাজিত কৰি এক নতুন কাহিনী ৰচনা কৰিলে। আপোনাৰ মতামতৰ বাবে অপেক্ষা কৰিলোঁ। ধন্যবাদ।